Whatever we have in the software or the data that we have collected, it will be directly shown in the software. And then next year we have the enhanced data safety, security and control, database management. So there is a like different storage location where whatever data collected, whatever works have been done on that data will get stored like safely. And then next it comes faster decision making. So data collected from surveys, when you integrate it with the GIS software, and out of that data when you generate, we can use the GIS platform. Here, like will be when I show you in, like I'll show you in the software. This is screen. And the data that I have displayed here on the interface is more and more clear. You can even see the vehicles that are parked there. The screen is lagging a little bit, but you can satellite imagery. আপোনাৰ গ্লোবেল ইনফৰমেশ্যন ছিষ্টেম আৰু ৰিম'ট চেন্সিঙৰ ওপৰত আমাৰ চিভিলৰ ল'ৰাবিলাকে তো এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়েতো জানিব লাগিব আৰু ধৰক আপোনাৰ ডাঙৰ ব্ৰিজ হওক বা যিকোনো কনষ্ট্ৰাকশ্যন হওক সেইবিলাক হওক সেইটোত মানে কি আপোনাৰ এই আপুনিতো ফিতালৈ জোখিব নোৱাৰিব সেইটোতো নেচাৰেলি আপুনি টোটেল ষ্টেচন ইউজ কৰিব বা মানে ছেটেলাইটৰ ইমেজেৰীটো লৈ পেলাই তাক এনালাইচিছ কৰিব তো আপোনাৰ ধৰক এইটো কৰিব হ'লেতো নেচাৰেলি ইট উইল বি মাছ মোৰ কষ্ট এফেক্টিভ এণ্ড অলছ' বেটাৰ ধৰক আমাৰ ইয়াতে যেনেকুৱা ধৰক আমি এতিয়া আমাৰ অজন্তা বাইদেৱে এটা আমাৰ ইয়াতে এটা অডিটৰিয়ামৰ কাৰণে জাগা এইখিনি কৰিব লাগে সেইখিনি জেগাত এতিয়া হাবি হৈ আছিল এতিয়া ধৰক এইটোতো আমি হাবি কাটি পেলাই জোখ মাপ ফিতালৈ জোখ মাপ কৰিলে এইটো নট বি একুৰেট তো সেইটোত আমি কি কৰিম আমি GIS ইউজ কৰিম টোটেল ষ্টেচন দি পেলাই GIS কৰি আমি মানে একজেক্ট জেগাটো ওলাই ল'লোঁ যে আমাৰ ইমানখিনি জেগা আমি ইউজ কৰিব পাৰিম তাৰপিছত আমি এইখিনি বনাব পাৰিম তো সেইখিনি ল'ৰা যদি আমাৰ চিভিল ইঞ্জিনিয়াৰ ল'ৰা নাজানে তো কালি যেতিয়া ধৰক এটা নতুন ৰাস্তা এটা বনাব লগা হয় বা এটা ব্ৰিজ বনাব লগা হয় বা এটা আমাৰ গুৱাহাটী টাউনৰো ধৰক ইলিগেল কনষ্ট্ৰাকশ্যন হৈ আছে আপোনাৰ GIS ইমেজেৰী যদি থাকি যায় তেনেহ'লে তো আপুনি যদি ইলিগেল কনষ্ট্ৰাকশ্যন কৰে কৈছে না এইটো মইতো 10 বছৰ আগত বনাইছিলোঁ কিন্তু ইমেজেৰীয়ে কৈ দিব আপোনাৰ এইটো 10 বছৰ আগত বনোৱা নাই এইটো ৰিচেণ্টলি বনাইছে কাৰণ আপোনাৰ মানে 2 বছৰ আগতে বিল্ডিংটো নাছিল তো আপোনাৰ মানে গভৰ্ণমেণ্টৰ কাৰণে দৰকাৰ আমাৰ কাৰণে দৰকাৰ চবৰ কাৰণে দৰকাৰ আৰু ধৰক আপোনাৰ ধৰক আপোনাৰ অসমৰ প্ৰডাকশ্যন কিমান হৈ আছে এতিয়া এইবাৰ ধান কিমান হৈছে এইটো আপুনি কেনেকৈ গম পাব আপুনিতো গাঁৱে গাঁৱে ঘূৰি বুলি জোখ মাপ কৰি ল'ব নোৱাৰে আপুনি যদি ইমেজেৰী লৈ ল'ব আপুনি এইখিনি চালে আপুনি নেচাৰেলি গম পালে যে আমাৰ এইখিনি জেগাত ভাল হৈছে এইখিনি জেগাত আমাৰ কিবা কাৰণত খেতিটো বেয়া হৈছে ধৰক গোলাঘাটতে ধৰক ভগৱান নকৰক খেতিটো বেয়া হ'ল কিহৰ কাৰণে বেয়া হ'ল ইমেজেৰীয়ে কৈ দিব কিবা হৈছে তেনে ৰেক্টিফিকেশ্যনটো কৰিব পাৰিব ধৰক কিবা পোকৰ কাৰণে হৈছে না আপোনাৰ যিটো সাৰ ইউজ কৰিছে সাৰটোৰ গণ্ডগোল না বীজৰ গণ্ডগোল সেইখিনি বস্তু ক'ৰ পৰা পাব আপুনি এই জিঅ'গ্ৰাফিকেল ইনফৰমেশ্যন ছিষ্টেমত যিটো আছে তাৰ পৰা ওলাই আহিব ধৰক আৰু এটা বস্তু কি ধৰক আমাৰ এটা টাৰ্গেট আছে যে আমি এতিয়া উইল বিকাম এ মেজৰ ফুড এক্সপৰ্টাৰ অফ দ্য ৱৰ্ল্ড উই আৰ নাও গোয়িং ফৰ ফুড মানে পলিটিক্স যেনেকুৱা আগতে অইলৰ পলিটিক্স আছিল ফৰেইন কাণ্ট্ৰিজবিলাকৰ মানে আমাৰ চাউথ মানে এই আৰব ষ্টেটছবিলাকৰ আমাৰ আজিকালি হৈছে ফুড পলিটিক্স তেল থাকিব পাৰে আপোনাৰ কিন্তু খাদ্যটো আপোনাৰ লাগিব আৰু খাদ্যটোতো আপুনি কোনে প্ৰডিউচ কৰি আছে ইউক্ৰেইন ৱাৰ হোৱাৰ পিছত খাদ্য প্ৰডাকশ্যন নাই বহুত কমি গৈছে তো আমি উই আৰ নাও বিকামিং এ মেজৰ ফুড এক্সপৰ্টাৰ ইন চিৰিয়ালছ এণ্ড ইন পেডিজ এণ্ড আদাৰ থিংছ তো এই ইনফৰমেশ্যনটো আমি কিমান প্ৰডাকশ্যন কৰিম আৰু আমি ক'ৰ পৰা কিমানখিনি পাম ক'ৰবাত মানে ধৰক সব জেগাতো প্ৰত্যেক বছৰ একে সমান প্ৰডাকশ্যন নহয় কোনোবা বছৰ আমাৰ অসমত বাম্পাৰ হ'ব হয়তো বা পাঞ্জাৱত কম হ'ব কেতিয়াবা বেলেগ এটা ষ্টেটত বেছি হ'ব তো এইবিলাক খবৰ সব GISৰ পৰা হ'ব আৰু এইটো কাৰণে এইটো ফিল্ডৰ এপ্লিকেশ্যন বহুত জেগাত আছে আৰু আপোনালোকৰ ইয়াতে আমাক যেতিয়া এই প্ৰয়াস একাডেমি আৰু ভিজন ইণ্ডিয়া যেতিয়া আহি ক'লে যে এদিনৰ প্ৰগ্ৰাম কৰিম মই ক'লোঁ যে নাই এদিনৰ প্ৰগ্ৰাম কৰিলে নহ'ব কাৰণ তেতিয়া ল'ৰাই একো শিকিব নোৱাৰিব তো সেইকাৰণে আমি প্ৰগ্ৰামটো মিনিমাম 5 দিন কৰক যাতে ল'ৰাখিনি এক্সপ'জাৰ পায় আৰু সিহঁতৰ চাকৰিৰ ক্ষেত্ৰত বা বাকী উন্নতিৰ ক্ষেত্ৰত সুবিধা হয় এইটো আজিৰ পৰা আৰম্ভ হ'ব আৰু পৰহিলৈ শেষ হ'ব এই প্ৰতিষ্ঠানখনৰ নাম কি আৰু আপুনি কি দায়িত্বত আছে এইটো প্ৰতিষ্ঠানৰ নাম হ'ল গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ আৰু মই ইয়াতে অধ্যক্ষ হৈ আছোঁ আই এম দ্য প্ৰিন্সিপাল ইনচাৰ্জ অফ দিছ কলেজ
অ'কে থেংক ইউ হয় ধন্যবাদ আজি today in Golaghat Engineering College we collaborated like I am a GIS coordinator in Prayak Academy and we coordinated with GIS Vision India Guwahati like we wanted to show the exposure of GIS and remote sensing why it is so important kyo iman significant hoy aru etu bahut already Dr. Satyajit Paul sir kole je importance ki hoy code building like civil engineering students or karone keneke iman important aru actually thanks to him teo ei platform to dile amak jot ami workshop to kotha ami besi elaborately kom like that already practical knowledge hobo tumar practical knowledge ot software use kori ami dekham digital mane GIS to keneke use hoy ajikali apnaloke jane je juntu Google Maps ami use koru so hetut already GIS humai ase যেতিয়া আমি গুগল মেপছ ইউজ কৰোঁ তাতে GIS সোমাই আছে প্লাছ যোনবোৰ চেঞ্চাৰ্ছ আজিকালি যোনবোৰ লাইক ৰোডৱেজ আমি যেতিয়া যাওঁ তেতিয়া ৰোডত তোমাৰ চেঞ্চাৰ স্পীডৰ হেৰিটো গম পাই যায় লাইক নাম্বাৰ্ছ চিষ্টেম উই গেট টু ন' লাইক থ্ৰু দেট এইটোৱে এটা GIS থ্ৰু একচুৱেলি এভৰিৱেৰ ইন এণ্ড এভৰিৱেৰ আমি নাজানি পেলাইও সেই GISটো ইউজ কৰি থাকোঁ এণ্ড ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ চিভিল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ এণ্ড বাকীবোৰৰ ফিল্ডৰ কাৰণে ভাল বাট মেইনলি এইটো এটা ছাপৰ্ট ছিষ্টেম চিভিল ইঞ্জিনিয়াৰ কাৰণে কাৰণ এইটো এটা বেছ মেপ প্ৰভাইড কৰে সেইকাৰণে আমি ভাবিলোঁ যে প্ৰাক একাডেমি ভাবিলে যে আমি এই মানে কোৰ্চটো আগবঢ়াই নিওঁ ইয়াৰ পৰাই লাইক বেছৰ পৰা সেইকাৰণে মানে তোমাৰ জব পাৰ্চপেক্টিভৰ কাৰণে বহুত ভাল প্ৰফেচনেল কোৰ্চ হয় এইটো চ' জবৰ কাৰণে বহুত ভাল যিকোনো জব সোনকালে পাই যাব আফটাৰ লাইক গ্ৰেজুৱেট ইয়াতো ডিপ্ল'মা মানে কোৰ্চটো বহুত বেছিয়ে ভাল সেইটো ক্ষেত্ৰত য়েছ সেইটো মেট্ৰিকতে হৈছে আৰু বাকী সেইটোৱে ইম্পৰ্টেঞ্চ ছাৰে এলেবৰেট কৰিলে অলৰেডি মোৰ নামটো অদিশী শইকীয়া আৰু মই GIS কোঅৰ্ডিনেটৰ হয় প্ৰাক একাডেমিৰ থেংক ইউ